নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ চবৰে? আশা কৰোঁ ভালে আছে বুলি। অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ চবকে স্বাগতম জনালোঁ। আৰু আজি আমি কিছুমান ভাল কোম্পানী অফিচৰ ভেকেঞ্চি ডিছকাছ কৰিম, য'ত কোনো ফিজ দিব নালাগে, কোনো কনচালটেঞ্চি নোযোৱাকৈ ঘৰত থাকি আৰামছে আবেদন বা এপ্লাই কৰিব পাৰিব। সময় নষ্ট নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। সদায় খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক, সেনেকৈ ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনাক চাকৰিবোৰ আপডেট দি থাকোঁ। আৰু আপুনি নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু আবেদন কৰিব পাৰিব। আজি প্ৰাইভেট কোম্পানীৰ প্ৰাইভেট অফিচৰ ভালেমান চিটিং জবো আছে, ইঞ্জিনিয়াৰ জবো আছে, যেনেকৈ ৰিচিপশ্যনিষ্ট, ছাইট ইঞ্জিনিয়াৰ, চব ভালেমান ভেকেঞ্চি আছে। সম্পূৰ্ণ ভিডিঅ'টো চাওক, বস্তুখিনি ভালদৰে বুজি পাব। যোৱাকালি যদি ভিডিঅ'টো চোৱা নাই চাব পাৰে। আছাম প্ৰাইভেট জব 2024 কিছুমান আপডেট আছে। 10 পাছৰ পৰা আদি কৰি ডিগ্ৰী লেভেললৈ চাকৰি আছে, চাব পাৰে যদি ইণ্টাৰেষ্টেড হয়। ESF স্মল ফাইনেন্স বেংকৰ ভেকেঞ্চি চলি আছে। বিস্কুট কোম্পানীৰ ভেকেঞ্চি অল অভাৰ আছামৰ চলি আছে। লেটেষ্ট প্ৰাইভেট জব ইন আছাম, তাৰপিছত প্লাইউড কোম্পানী, বহুত ভেকেঞ্চি আহিয়ে থাকে। মাইক্ৰ' ফাইনেন্স বেংক, অল আছাম প্ৰাইভেট জব, এয়াৰটেল কোম্পানী। চ' সদায় যাতে ভিডিঅ'বোৰ চাই মিছ যাতে নকৰে, মই সদায় আপোনালোকৰ কাৰণে চেষ্টা কৰোঁ। সদায় যাতে ভিডিঅ' দিওঁ, এডিট মিছ হৈ যাব পাৰে, যিহেতু ব্যস্ত থকা যায়। তেতিয়াও চেষ্টা কৰোঁ আপোনালোকৰ কাৰণে যাতে সদায় ৰেগুলাৰ ভিডিঅ' আনিব পাৰোঁ। আৰু এপ্লাই কৰিব পাৰি, ইণ্টাৰভিউলৈ যাব পাৰে, আৰু কোনো ফিজ দিব নালাগে। যিমানবোৰ জব মই এতিয়া চেনেলত দিওঁ, ক'ত 1 টকাও দিব নালাগে। কোনোবাই যদি ফিজ খোজে মোক কমেণ্ট ছেকশ্যনত জনাব পাৰে, মই তাৰ ওপৰত একশ্যন লৈ ল'ম। নেক্সট ভেকেঞ্চি আপোনালোকৰ আহিছে, প্ৰথম ভেকেঞ্চি আজিৰ দিনৰ কিডজি প্ৰি স্কুলৰ পৰা ভেকেঞ্চি, আৰু শিলপুখুৰী আজাৰাৰ কাৰণে আহিছে। ৰিচিপশ্যনিষ্ট এক্সপিৰিয়েঞ্চ থকা, প্ৰি স্কুলত আগতে কাম কৰা, আৰু টিচাৰৰ ভেকেঞ্চি আছে। কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন, আৰু ৰিচিপশ্যনিষ্টৰ কাৰণে 12 পাছত ল'ব পাৰে। এবাৰ ফোন কৰি ল'ব, ফোন কৰি ভালদৰে বস্তুখিনি বুজি ল'ব। বায়'ডাটাত নিজৰ বায়'ডাটাখন পঠাই দিব পাৰে, আৰু এইকেইটা লোকেশ্যন কোনটো লোকেশ্যনত চাকৰিটো কৰিব খোজে মেনশ্যন কৰি দিব দিছে, প্ৰেফাৰ্ড লোকেশ্যন। ভেকেঞ্চি ছাৰ হেণ্ডলুম, এটা হেণ্ডলুম উদ্যোগৰ পৰা আহিছে। য়াং কেণ্ডিডেট বিচৰা হৈছে, উইলিং টু ৱৰ্ক এট গোগামুখ ধেমাজি। এইকেইটা ভেকেঞ্চি আপোনালোকৰ আহিছে। কমিউনিটি মবিলাইজাৰ, চেল এক্সিকিউটিভ, ডিজিটেল মাৰ্কেটিং এক্সিকিউটিভ, মাষ্টাৰ টেইলৰ, আৰু একাউণ্টেণ্টৰ কাৰণে BCom পাছ। টেইলৰৰ কাৰণে আপোনালোকৰ স্কিল ডেভেলপমেণ্টৰ টেইলৰ এখন হ'লে হ'ল, বা যদি এক্সপিৰিয়েঞ্চ আছে সেইখন হ'লেও হ'ব। 12 পাছ হ'লে হ'ব, বেছি কোৱালিফিকেশ্যন নালাগে। বাকীকেইটাৰ কাৰণে গ্ৰেজুৱেশ্যন হ'লে আবেদন কৰিব পাৰে। কণ্টেক্ট নম্বৰ দি আছে, বাকীখিনি ডিটেইলছ সুধি ল'ব পাৰে। আমাৰ মতে কি কোৱালিফিকেশ্যন লাগিব পাৰে মই কৈ দিলোঁ। আৰু ইমেইলত নিজৰ ৰিজিউমখন পঠাই দিয়ক, কোনটো পষ্টত আবেদন কৰিছে মেনশ্যন কৰি দিব, একদম নাপাহৰিব। ভেকেঞ্চি আপোনালোকৰ আহিছে গ্ৰীণ স্কুল ইণ্টাৰনেশ্যনেলৰ পৰা ভেকেঞ্চি, টিচাৰৰ ভেকেঞ্চি। PRT TGD হিন্দীৰ কাৰণে, এইটোৰ কাৰণে DL by BL হ'ব লাগিব আপোনালোকৰ, আৰু BEd হ'ব লাগিব। PGD TGDৰ কাৰণে ইংলিছ উইথ BEd হ'ব লাগিব, আৰু PRT মাষ্টাৰ্ছ টিচাৰৰ কাৰণে BEd আৰু DL হ'ব লাগিব। ইণ্টাৰেষ্টেড কেণ্ডিডেটবোৰ আপোনালোকৰ নিজৰ হাৰ্ড কপিখন চেণ্ড কৰি দিব পাৰে স্কুলৰ এড্ৰেছ মতে। এড্ৰেছ দিয়া আছে, নালাৰপাৰা সৰুসজাত আছে, বা ইমেইলতো পঠাই দিব পাৰে। সেইমতে পিছলৈ যদি ইণ্টাৰভিউৰ কাৰণে মাতে আপোনালোক জনোৱা হ'ব। ভেকেঞ্চি মণ্টেছৰী ট্ৰেইন BEd টিচাৰ ভেকেঞ্চি, ইয়াচি এডুকেশ্যন চেণ্টাৰ এট চাপাইডাং নাৰেংগীৰ পৰা আহিছে। এইটো কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যনটো মেনশ্যন কৰা নাই, খালি BEd হ'লে হ'ব, আৰু গ্ৰেজুৱেশ্যন হ'লে হ'ব চাগে। ফোন কৰি ল'ব, নাম্বাৰ দিয়া আছে। ভেকেঞ্চি BEd TGDৰ কাৰণে ভেকেঞ্চি, মণ্টেছৰী ট্ৰেইন টিচাৰৰ কাৰণে স্পাৰ্ছ জোৰত 6 মাইল আৰু বেলতলা ব্ৰাঞ্চৰ কাৰণে কণ্টেক্ট নম্বৰ দিয়া আছে, যোগাযোগ কৰক। ভেকেঞ্চি টেলি ফেকাল্টিৰ ভেকেঞ্চি, এটা ৰেপুটেড ইনষ্টিটিউট গুৱাহাটী গণেশগুৰিৰ পৰা ভেকেঞ্চি। কোনো ফিজ দিব নালাগে, আৰু কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বা 12 পাছ হ'লে হ'ল, যদি টেলি ফেকাল্টিত আগতে কাম কৰাৰ অভিজ্ঞতা আছে। ইমেইল ID দিয়া আছে। এক্সপেক্টেড চেলাৰী, কিমান চেলাৰী এক্সপেক্ট কৰিছে মেনশ্যন কৰি দি 20 ফেব্ৰুৱাৰীৰ ভিতৰত আবেদন কৰক। ভেকেঞ্চি এটা ৰেপুটেড কোম্পানীৰ পৰা আহিছে। অফিচ এক্সিকিউটিভৰ ভেকেঞ্চি, 4 বছৰ এটা অভিজ্ঞতা লাগিব। অফিচ ৱৰ্কত কাম কৰা, পজিশ্যন হ'ব গুৱাহাটী জু ৰোডৰ কাৰণে। নলেজ হ'ব লাগিব MS Excel, কোৱালিফিকেশ্যন গ্ৰেজুৱেট হ'লে আবেদন কৰিব পাৰিব। ইমেইল ID কণ্টেক্ট নম্বৰ দি আছে, যোগাযোগ কৰক। ভেকেঞ্চি এটা লিডিং এভিয়েশ্যন ইনষ্টিটিউটৰ পৰা আহিছে গুৱাহাটী, আৰ্জেণ্টলি লুকিং ফৰ ডাইনেমিক পিপুল, মেল ফিমেল, বিজনেছ হেড ফিমেলৰ কাৰণে MBA থকা। কোৱালিফিকেশ্যন কেৰিয়াৰ কাউন্সিলৰ কাৰণে খালি ফিমেল, ডিজিটেল মাৰ্কেটিঙৰ কাৰণে মেল ফিমেল, আৰু ফ্ৰণ্ট অফিচ এক্সিকিউটিভৰ কাৰণে ফিমেল। এইকেইটাৰ কাৰণে গ্ৰেজুৱেশ্যন কৰা হ'লে হ'ল, আৰু অভিজ্ঞতা লাগিব এইকেইটা ফিল্ডত, ৰিলেভেণ্ট ফিল্ডত কাম কৰা, প্লেজেণ্ট পাৰ্চনেলিটি হ'ব লাগিব, ফ্লুৱেণ্ট হ'ব লাগিব ইংলিছত, আৰু ৰেডি টু ট্ৰেভেল এক্ৰছ নৰ্থ ইষ্টত ট্ৰেভেল কৰিব লাগিব পাৰে। চেলাৰী নেগচিয়েবল হ'ব। ইণ্টাৰেষ্টেড কেণ্ডিডেটবোৰে ইমিডিয়েটলি জইনিং কৰিব লাগিব। 3 দিনৰ ভিতৰত আবেদন কৰক। ইমেইল ID দি আছে, কোনটো পষ্টত আবেদন কৰিছে সেইটো মেনশ্যন কৰি দিব, একদম নাপাহৰিব, যিহেতু ভালেমান পষ্ট আছে। ভেকেঞ্চি অফিচ এডমিনৰ ভেকেঞ্চি, গ্ৰেজুৱেশ্যন হ'লে হ'ল। BComত উইথ টেলি এক্সপিৰিয়েঞ্চ, 2 বছৰ অভিজ্ঞতা লাগিব। গ্ৰেজুৱেশ্যন আৰু
লোকেশ্যন হ'ব গুৱাহাটী হোৱাটছএপ নম্বৰ দি আছে ইমেইল আইডি দি আছে কোনোবা এটা এপ্লাই কৰি দিব পাৰে ভেকেঞ্চি এটা কনষ্ট্ৰাকশ্যন কোম্পানীৰ পৰা আহিছে ৰোড ব্ৰিজ ৰেলৱে এক্ৰছ নৰ্থ ইষ্ট ইজ লুকিং ফৰ এক্সপিৰিয়েঞ্চ মেন পাৱাৰ ফৰ আছাম অৰুণাচল প্ৰদেশ এণ্ড নাগালেণ্ড QS কোৱালিটি ছুপাৰভাইজাৰৰ চাগে 10 বছৰ অভিজ্ঞতা লাগিব বেক অফিচ ষ্টাফৰ কাৰণে গ্ৰেজুৱেশ্যন আৰু অভিজ্ঞতা লাগিব MS এক্সেল ৱৰ্ড এইবোৰ নলেজ লাগিব বিল্ডিং ইঞ্জিনিয়াৰ কোৱালিটি ইঞ্জিনিয়াৰৰ কাৰণে আপোনালোকৰ অভিজ্ঞতা লাগিব প্ৰজেক্ট মেনেজাৰৰ কাৰণে অভিজ্ঞতা লাগিব তো সবৰে অভিজ্ঞতা লাগিব 20 ফেব্ৰুৱাৰীৰ ভিতৰত আবেদন কৰক তাৰপিছত ইণ্টাৰভিউ কাৰণে মাতা হ'ব যাক শ্বৰ্ট লিষ্টেড কৰা হয় ভেকেঞ্চি BMG ইনফৰ্মেটিক্সৰ পৰা ভেকেঞ্চি প্ৰাইভেট লিমিটেড এইটো এটা লিডিং ইণ্টিগ্ৰেটৰ আৰু ছাৰ্ভিচ প্ৰভাইডাৰ হয় নৰ্থ ইষ্টৰ কাৰণে ইঞ্জিনিয়াৰ ভেকেঞ্চি এইটোৰ কাৰণে ষ্ট্ৰং টেকনিকেল নলেজ হ'ব লাগিব কম্পিউটাৰ হাৰ্ডৱেৰ ছফ্টৱেৰ আৰু OS ইনষ্টলেশ্যনত আৰু বেছিক আণ্ডাৰষ্টেণ্ডিং আৰু ট্ৰাবল শ্বুটিং স্কিল হ'ব লাগিব নেটৱৰ্ক প্ৰিন্সিপল আৰু ডিভাইচেছৰ ওপৰত চেল এক্সিকিউটিভৰ কাৰণে কেণ্ডিডেটজন আপোনালোকৰ চেলছত অলপমান অভিজ্ঞতা লাগিব IT চেলছ ইণ্টিগ্ৰেশ্যনৰ বিষয়ে ভালদৰে জানিব লাগিব আৰু ছায়েন্সত গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব আৰু ফেয়াৰ নলেজ হ'ব লাগিব IT সলিউশ্যনৰ ওপৰত এক্সপিৰিয়েঞ্চ কেণ্ডিডেটে প্ৰেফাৰেঞ্চ পাব BCom গ্ৰেজুৱেশ্যনৰ কাৰণে কেণ্ডিডেটজন বেছিক নলেজ হ'ব লাগিব টেলি আৰু MS অফিচত ফ্ৰেছাৰ্ছ আবেদন কৰিব পাৰে এজ লিমিট বিল' 30 ইয়াৰ্ছ ইণ্টাৰেষ্টেড কেণ্ডিডেটবোৰে নিজৰ পাছপৰ্ট সাইজ ফটোখন মেনশ্যন কৰি দিব কোনটো জব ক'ত 1 2 3 কোনটো জবত এপ্লাই কৰিছে মেনশ্যন কৰি দি পঠাই দিলে হ'ল 21 ফেব্ৰুৱাৰীৰ আবেদন মাতা হ'ব 21 ফেব্ৰুৱাৰী লাষ্ট ডেট আছে তাৰপিছত শ্বৰ্ট লিষ্টত যাক কৰা হয় ইণ্টাৰভিউ কাৰণে মাতা হ'ব ভেকেঞ্চি এখন দীঘলী পুখুৰী কোচিং ইনষ্টিটিউটৰ ফেকাল্টিৰ ভেকেঞ্চি UGC NET JRF কোচিং চেণ্টাৰৰ পৰা এছামিজ ইংলিছ এডুকেশ্যন জিঅ'গ্ৰাফি হিষ্ট্ৰী ফিলচফি পলিটিকেল ছায়েন্স সাইক'লজি ছ'চিয়লজি কমাৰ্চ মেনেজমেণ্ট ইকনমিক্স ল সংস্কৃত কেমিকেল ছায়েন্স ফিজিকেল ছায়েন্স লাইফ ছায়েন্স মেথমেটিকেল ছায়েন্স কণ্টেক্ট নম্বৰ দি আছে ৱেবছাইট দি আছে যোগাযোগখিনি কৰি ল'ব পাৰে আৰু ৱেবছাইটত চাই ল'ব পাৰে কেনেকুৱা কি ইনষ্টিটিউট ভেকেঞ্চি বিন কেফে মেকাৰৰ ভেকেঞ্চি বাৰিষ্টা উইথ এক্সপিৰিয়েঞ্চ অফ চাইনিজ ফুড এখন কেফেৰ পৰা আহিছে প্ৰাইম লোকেশ্যন ইন গুৱাহাটী কণ্টেক্ট নম্বৰ দি আছে যোগাযোগখিনি কৰক ভেকেঞ্চি চিভিল ইঞ্জিনিয়াৰ JEE জুনিয়ৰ ইঞ্জিনিয়াৰ ভেকেঞ্চি এটা ড্ৰাফটমেন উইথ আৰ্কিটেক্ট ডিগ্ৰী আৰু এটা চেলছ পাৰ্চনৰ কাৰণে গ্ৰেজুৱেট হ'লে হ'ল ফৰ ছুইমিং পুল ৰিচিপশ্যনিষ্ট ফৰ আৰু আপকামিং ৰেষ্টুৰেণ্ট এখন আপোনালোকৰ ৰেষ্টুৰেণ্ট খুলিব ABI পুল সলিউশ্যন বেহৰবাৰী ইন গুৱাহাটী মিনিমাম 3 বছৰৰ অভিজ্ঞতা হ'ব লাগিব এই গোটেইকেইটা পজিশ্যনৰ আগতে কাম কৰা ইমেইল আইডি দি আছে 21 ফেব্ৰুৱাৰীৰ ভিতৰত আবেদন কৰক ভেকেঞ্চি হজাইৰ পৰা আহিছে হাজি আব্দুল মজিদ মেমৰিয়েল হস্পিটেল ষ্টাফ নাৰ্ছৰ ভেকেঞ্চি GNM ANM ICU NICUত এক্সপিৰিয়েঞ্চ লাগিব চ' যোনজন ইণ্টাৰেষ্টেড হয় কালিৰ পৰা ইণ্টাৰভিউ হ'ব 23 ফেব্ৰুৱাৰীলৈ অফিচ আৱাৰত যাব পৰা কণ্টেক্ট নম্বৰ দি আছে যোগাযোগখিনি কৰি ইণ্টাৰভিউলৈ যাব পাৰে ভেকেঞ্চি ছাইট ইঞ্জিনিয়াৰ চিভিল ইঞ্জিনিয়াৰ ভেকেঞ্চি ৰিটায়াৰ্ড পাৰ্চনৰ এপ্লাই কৰিব পাৰে আৰু কম্পিউটাৰ টেলি BCom পাছ আৰু অট'কেড এক্সপাৰ্টৰ ভেকেঞ্চি এখন ৰিয়েল ইষ্টেট প্ৰমোটাৰৰ কাৰণে 2 হুইলাৰ এখন হ'ব লাগিব ড্ৰাইভিং নলেজ হ'ব লাগিব 4 হুইলাৰৰ কাৰণে কণ্টেক্ট নম্বৰ দি আছে ভেকেঞ্চি এক্সপাৰ্ট ইংলিছ আৰু এছামিজ ইংলিছ নহয় হিন্দী আৰু এছামিজ DTV কম্পজিটৰৰ কাৰণে ভেকেঞ্চি যোৰহাটৰ আহিছে ইমিডিয়েটলি উইথ এক্সপাৰ্টাইজ ইন ফটোশ্বপ ডিজাইনিং আৰু পেজ ছেটিং এক্সেট্ৰা ইমেইল আইডি কণ্টেক্ট নম্বৰ দি আছে যোগাযোগ কৰক ভেকেঞ্চি পাণবজাৰৰ পৰা আহিছে পুলিচ পইণ্ট গুৱাহাটীৰ 2জন ফিমেল চেলছ গাৰ্লৰ ভেকেঞ্চি এখন চাৰ্জিকেল শ্বপৰ কাৰণে 8,000 পাৰ মান্থ পাব 12 পাছ হ'লে হ'ব লাগে বেছি কোৱালিফিকেশ্যন নালাগে কোনো ফিজ দিব নালাগে হোৱাটছএপত নিজৰ ফটোৰ সৈতে বায়'ডাটাখন পঠাই দিয়ক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতে জনোৱা হ'ব ভেকেঞ্চি প্ৰাগজ্যোতি আই কেয়াৰ এণ্ড ৰিচাৰ্চ চেণ্টাৰ প্ৰাইভেট লিমিটেড গুৱাহাটীৰ পৰা ভেকেঞ্চি অফথমলজিষ্টৰ ভেকেঞ্চি দুটা আছে কোৱালিফিকেশ্যন DNB MS DM ৱৰ্কিং আৱাৰ ফুল টাইম হ'ব চেলাৰী নেগচিয়েবল এক্সপিৰিয়েঞ্চ ফ্ৰেছাৰ্ছ কেন এপ্লাই ইমেইল আইডি দি আছে এপ্লাই কৰিব পাৰে চ' ফ্ৰেণ্ড আজিলৈ যে ভিডিঅ' এটা চাই ভাল লাগিল ভিডিঅ' এটা লাইক কৰি দিয়ক আপোনালোকৰ ফ্ৰেণ্ডৰ সৈতে বন্ধু বান্ধৱী ভিডিঅ' শ্বেয়াৰ কৰা নাই যদি শ্বেয়াৰ কৰি দিয়ক যাতে সিহঁতৰ এটা হেল্প হৈ যায় আজিলৈ আগলৈ ভিডিঅ'বোৰ চাই থাকক আৰু কিবা যদি সুধিব আছে কমেণ্ট ছেকশ্যনত সুধিব পাৰে আমাৰ ফেচবুক গ্ৰুপ হোৱাটছএপ গ্ৰুপ টেলিগ্ৰাম গ্ৰুপ যদি জইন কৰা নাই কৰিব তেতিয়া ভাল আপডেটবোৰ পাই থাকিব আজিলৈ ইমানে